Hi everyone, মই লক্ষ্য আপোনালোক সকলকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম 2019 ৰ এলপি পেপাৰখন। ভালকে ডিসকাস কৰিম গতিকে আপোনালোকে প্ৰতিটো কোৱেশ্চন ভালকে চাব কাৰণ প্ৰতিটো কোৱেশ্চনত ম্যাথছ বিলাক ইন্টাৰলিংক হয়। কোনটো কেতিয়া এপ্লাই কৰিব লাগে হয় আপোনালোকে নিজেও নেজানিবে এক্সামত। সো আপোনালোকে কেনেকৈ এপ্লাই কৰে হেতুৱে মেইন হয়। কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত এক্সামত কোৱেশ্চন লগত সেই কনসেপ্ট বিলাক এপ্লাই কৰাটো মেইন হয়। গতিকে ভালকে কোৱেশ্চন বিলাক চাব আৰু লগতে কিবা যদি কনফিউজন থাকে কমেন্টত জনাবলৈ নাপাহৰিব। প্ৰথম কোৱেশ্চনটো চাওক, ইফ ইচ সাইড অফ এ ট্ৰায়াঙ্গল ইজ 1/3 অফ ইটস পেৰিমিটাৰ 1/3 অফ ইটস পেৰিমিটাৰ বুলি কৈছে, হোৱাট কাইণ্ড অফ ট্ৰায়াঙ্গল ইজ দিস। যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহু বুলি কৈছে মানে প্ৰত্যেকটো বাহু মাপটো কিমান, ত্ৰিভুজৰ পৰিসীমাৰ 1/3, পৰিসীমা যিমান হ'ব তাৰ 1/3 হ'ব। গতিকে ত্ৰিভুজটো কিমান কৈছে মানে প্ৰতিটো বাহুৰ মাপটো সমান হ'ব কাৰণ প্ৰতিটো বাহু 1/3 হৈছে, প্ৰতিটো সাইডে আপোনালোকৰ 1/3 হৈছে। সো প্ৰতিটো সাইডে সমান হ'ব। সো যদিহে আপোনালোকে পেৰিমিটাৰ 12 বুলি ধৰে অৰ্থাৎ পৰিসীমা 12 বুলি ধৰে তেতিয়া তাৰ সাইডবিলাক বাহুবিলাক কিমান হ'ব, 1/3 হ'লে 3 4 × 12 প্ৰতিটো বাহু 4 সেন্টিমিটাৰ হ'ব। সো প্ৰতিটো বাহু যেতিয়া সমান হ'ব তেতিয়া আপোনালোকে কি ক'ব, ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ সমবাহু ত্ৰিভুজ। হয়নে নহয়, আমি ডিসকাস কৰিছিলোঁ প্ৰতিটো বাহু সমান হয়। বুজি পালেনে? এইবিলাক কৰাৰ প্ৰয়োজন নাই। ইয়াত প্ৰতিটো বাহু সমান বুলি কৈছে। কেনেকৈ সমান বুলি কৈছে, ইনডাইৰেক্টলি কৈছে যে প্ৰতিটো বাহুৰ মাপটো ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3, প্ৰত্যেকটো বাহুৱে 1/3 হ'ব। সো যদি 4 হয় সব 4 হ'ব, যদি 5 হয় সব 5 হ'ব, যদি 6 হয় সব 6 হ'ব কাৰণ প্ৰতিটো 1/3 হয়, প্ৰতিটোৱে পেৰিমিটাৰৰ 1/3 হয়। গতিকে সমবাহু ত্ৰিভুজ বুলি গম পালে সব বাহু সমান হয়, প্ৰতিটো সাইড সমান হয়। তাৰ নেক্সট কোৱেশ্চন চাওক যে ইফ 200 ষ্টুডেণ্টছ ফিল ফৰ এন এন্ট্ৰেন্স টেষ্ট and 180 appeared in the test, out of which only 70% passed. Only 70% have passed the test. Then how many students fail? কিমানে ফেইল কৰিলে হেতু আপুনি ওলাব লাগে, নাম্বাৰত পাৰ্চেন্টেজত নহয়। যদি কোনো এটা পৰীক্ষাৰ 200 জন টোটাল ষ্টুডেণ্ট আছিলে, তাৰ ভিতৰত আবেদন কৰা আছিলে 200 জন, তাৰ ভিতৰত 180 জনে কি কৰিলে, পৰীক্ষাত অৱতীৰ্ণ হৈছে। টোটাল কিমান জনে অৱতীৰ্ণ হৈছে, 180 জনে হৈছে। তাৰ মাজৰ 70% পৰীক্ষাৰ্থীয়ে পাছ হ'ল, উত্তীৰ্ণ হ'ল, অনুত্তীৰ্ণ কিমান হ'ল আপুনি ওলাব লাগে, ফেইল কিমানে কৰিলে। সো কিমানে পাছ কৰিলে ফাৰ্ষ্টত উলাই লওক, পাছ কিমানে কৰিলে, পাছ 70% কৰিলে। তাক আমি নাম্বাৰলৈ লৈ যাম যে 70% মানে আমি 100 লিখিব পাৰোঁ কাৰণ 70% কিমানৰ পাছ কৰিছে, 180 70%, কাৰণ 200 জনে দিয়া নাই, দিছে কিমানে, 180 জনে। গতিকে 70% অফ 180, পাৰ্চেণ্টেজটো আমি এনেকৈ লিখিব পাৰোঁ, 100 তলত আহি গ'ল ইনটু 180। ক্লিয়াৰ আছে? এইটো 0 এইটো 0 এইটো 0 এইটো 0 গ'ল। 8 7 × 56 6 = 5, 7 × 7 7 = 12, অৰ্থাৎ 126 জনে কি কৰিলে, পাছ কৰিলে। 126 জনে পাছ কৰিলে। কেনেকৈ গম পালেনে, কাৰণ 70% পাছ কৰিলে কৈছে। 70% কিমানৰ, 180 জনৰ, 200 জনৰ নহয়, কাৰণ বাকী 20 জনে পাছ কৰিছে, ফেইল কৰিছে, একো হোৱা নাই, তাহাঁতি এক্সামেই দিয়া নাই। 180 জনে দিছে, গতিকে 180ৰ 70% কিমান হ'ল, 126 পাছ কৰিলে। গতিকে ফেইল কিমানে কৰিলে আপোনালোকে ক'ব, ফেইল কিমানে কৰিলে ক'লে আপুনি কি কৰিব, 180ৰ পৰা 126টো মাইনাছ কৰি দিয়ক, হয়নে? 180ৰ পৰা 126 মাইনাছ কৰিলে কি হ'ব, ইয়াত আহিলে 4, ইয়াত আহিলে কিমান, 7, 7ৰ পৰা 2 গ'ল, থাকিলে 5, অৰ্থাৎ 54টাই ফেইল কৰিছে। 54টাই ফেইল কৰিছে। ক্লিয়াৰ হৈছে নাই হোৱা? যদি আমি ইয়াক এনেকৈও কৰিব পাৰোঁ, ইয়াক পাৰ্চেণ্টেজ মেথডত কৰিব পাৰিম, একেবাৰে সহজে ওলাব। পাৰ্চেণ্টেজ মেথডত কৰিলে একেবাৰে সহজে ওলাব। পাৰ্চেণ্টেজ মেথডত কি কৰিব, আপোনালোকে টোটেল কিমানে এক্সাম দিছিলে, টোটেল 100% বুলি ধৰিলে, টোটেল কিমান দিছিলে, 180 জনে, টোটেলটো আমি 100% বুলি ধৰোঁ। 180 জনে টোটেল দিছিলে, টোটেলটোক আমি কিমান বুলি ধৰোঁ, 100% বুলি। এতিয়া 1%ৰ ভেলু যদি ওলাওঁ, 180/100 হ'ব। তাৰপৰা কিমান পাৰ্চেণ্টৰ ওলাব লাগে, ফেইল কিমানে কৰিলে, 70% যদি পাছ কৰে, ফেইল কিমানে কৰিব, 30%, গতিকে 30%ৰ ভেলু ওলাম। ক্লিয়াৰ আছে? 180/100 ইনটু 30 কৰি দিলে, এইটো 0 এইটো 0 এইটো 0 এইটো 0 গ'ল, 18 3 × 54, কিমান হয়, 54, ডাইৰেক্ট আনচাৰ ওলাব এনেকৈ। এইটো মেথডতো কৰিব পাৰে, এইটো মেথডতো কৰিব পাৰে। পাৰ্চেণ্টেজ মেথড কৰিলে আপোনালোকে চব প্ৰব্লেম ছল্ভ কৰিব পাৰিব, প্ৰফিট লছ, চিম্পল ইণ্টাৰেষ্ট, সকলোবিলাক ছল্ভ হ'ব পাৰ্চেণ্টেজ মেথড। আকৌ এবাৰ বুজাই দিছোঁ, পাৰ্চেণ্টেজ মেথড 200 কিমান, 200 পাহৰি যাওক, 70% পাহৰি যাওক। টোটেল কিমানে এক্সাম দিছে, 180 জনে দিছে, টোটেলটো আমি 100% বুলি ধৰিম। ক্লিয়াৰ আছে? তাৰপিছত 1%ৰ ভেলু ওলালোঁ, 1% মানে কমি গ'লে হৰণ হয়, কাক হৰণ কৰিব, ওপৰত 180/100। এতিয়া আমি 30%ৰ ভেলু কিয় ওলাইছোঁ, কাৰণ 30% ফেইল কৰিছে, 70% পাছ কৰিলে, বাকী কিমান পাৰ্চেণ্ট থাকি গ'ল, 30% ফেইল কৰিছে। সো 30% কৰি নাম্বাৰটো বাঢ়িলে ইনটু কৰিম, 180/100 ইনটু 30, এইটো 0 এইটো 0 এইটো 0 এইটো 0 গ'ল, 18 3 × 54, গতিকে 54টাই ফেইল কৰি বুলি এনেকৈ ওলাব পাৰিব। আপোনালোকে বুজি পাইছে নাই কমেণ্টত জনাবচোন বাৰু। ফ্ৰম বথ দ্য এণ্ডছ হাউ মেনি বয়জ আৰ দেয়াৰ ইন দ্য ক্লাছ। এটা শ্ৰেণীকোঠাত সকলো ল'ৰাক একে ৰেখাত থিয় কৰাইছে, এনেকৈ থিয় কৰাইছে সকলোকে, এনেকৈ হয়নে, থিয় কৰোৱা হ'ল। সেই শৃংখলত কোনো এটা ল'ৰা, এজন ল'ৰা কি কৈছে, দুয়ো মূৰৰ পৰা ঊনবিংশ
পোৱা গ'ল দুইটা মূৰত 19ত আছে মানে ওপৰৰ পৰা যদি আপোনালোকে হিচাপ কৰে ইয়াত আছে ল'ৰাটো 19 নম্বৰত তলৰ পৰা যদি হিচাপ কৰে আপোনালোকে 19 নম্বৰতে আছে ল'ৰাটো ক্লিয়াৰ আছে এটা শ্ৰেণীৰ কোঠাত কিমানজন টোটেল ল'ৰা আছে বুলি কৈছে ওপৰৰ পৰা 19 জন তলৰ পৰা 19 জন টোটাল কিমান হ'ব 19 + 19 = 38 হয়নে ওপৰৰ পৰা 19টা আছিল তলৰ পৰা 19টা আছিল টোটাল কিমান 19 + 19 = 38 কিন্তু মাজৰ যোনটো ল'ৰা আছিল সেই ওপৰৰ পৰা কাউন্ট কৰিছে তলৰ পৰা কাউন্ট কৰিছে মাজতে সোমাই আছে হি সো এক এটা মাইনাস কৰিব লাগিব বুজি পাইছে নাই পোৱা যোনজন ল'ৰা কথা কৈছে সেই ল'ৰাজনে দুই ফালৰ পৰা সোমাই আছে এই ফালৰ পৰা 19 নম্বৰত আছে এই ফালৰ পৰা 19 নম্বৰত আছে গতিকে একেজনে দুজনৰ কাম কৰি আছে গতিকে আমি 1 এটা মাইনাস কৰিছো কাৰণ হি ডাবল ৰোল প্লে কৰি আছে ওপৰৰ পৰা সোমাই আছে তলৰ পৰা সোমাই আছে গতিকে 37 হ'ব কাৰেক্ট আনসাৰ 37 হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে নে নাই পোৱা বাৰু তাৰ নেক্সটটো চাওক a number is increased by 35% becomes 189 a number is increased by 35% becomes 189 the number is যদি এটা নাম্বাৰ যিকোনো এটা নাম্বাৰ 35% বহালে নাম্বাৰটো 189 হ'ব বুলি কৈছে তেনেহলে সংখ্যাটো কিমান আপোনালোকক সুধিছে মই হেকানে আপোনালোকক কওঁ যে পাৰ্চেন্টেজ মেথডটো আপোনালোকে ভালকে শিকিলো মই প্ৰফিট এণ্ড লছটো শিকাইছো ফৰ্মুলা নোহোৱাকে কৰিবলৈ পাৰ্চেন্টেজ মেথড শিকিলে আপোনালোকে ইমানটো মানত কৰিব পাৰিব কিন্তু আপোনালোকে নৰ্মেল মেথড এনেকা দীঘল হ'ব বস্তুটো এটা সংখ্যা আপোনালোকে ধৰিলে কিমান নাজানে কাৰণে x বুলি ধৰিলে x টো কিমান 35% বহাব দিছে সো প্লাস বহাই দিলে 35 of x বুজি পালে x + 35 of x কাৰণ 35% বহাব দিছে যদিহে বহাই দিয়ে তাৰ মানটো কিমান হ'ব কৈছো 189 সো = 189 লিখিলে ক্লিয়াৰ আছে পাৰ্চেন্টেজ থাকিলে তলত 100 এ ডিভাইড কৰিব লাগে 100 LCM ললে 100 এফালে একো নাই মানে তলৰ 1 আছে 1 এ 100 ক 100 বাৰ যাব সো 100x + 35x ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো কনফিউজন নাই হয়নে তাৰ নেক্সট আপোনালোকে বৰ্জ্য পূৰণ কৰি দিয়ক 100 + 35 কৰিলে 135 হ'ব 100 + 35 135 আৰু 100 * 189 189 * 100 আপোনালোকে তেনেকে থৈ দিলে ক্লিয়াৰ আছে ইয়াৰ লৈকে তাৰ নেক্সট আপোনালোকে কাটাকাটি কৰিব পাৰিব তাৰ নেক্সট আপোনালোকে কাটাকাটি কৰিব 5 আপোনালোকে 5 এ কাটাকাটি কৰিব পাৰিব 5 এ 100 ক কাটিলে 20 বাৰ গ'ল 5 এ 135 ক কেইবাৰ যাব 5 2 10 3 35 5 7 * 35 27 বাৰ যাব ক্লিয়াৰ আছে 27 বাৰ যাব ক্লিয়াৰ আছে ইয়াৰ লৈকে তাৰ নেক্সট 9 এ যাব 27 ক 3 বাৰ 9 এ যাব ইয়াক 9 2 * 18 9 * 9 9 2 = 18 9 1 = 1 আকৌ 3 এ যাব 21 ক কিবাৰ যাব 7 বাৰ যাব সো 7 2 * 14 অৰ্থাৎ 140 হ'ব কাৰেক্ট আনসাৰ 140 অৰ্থাৎ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে আপোনালোকে এটো কেনেকৈ শৰ্টকাটটো কৰিব পাৰিব পাৰ্চেন্টেজ মেথডত দুইটাই মই শিকাই দিছো এটা সংখ্যা 35% বহাব দিছে সো সংখ্যাটোক আমি বহালে 189 হ'ব বুলি কৈছে সো আমি কি বুলি ধৰিলো 135% ধৰিলো কাৰণ 35% বহাব দিছে বুজি পালে সো 135% বুলি লিখিলো = 189 সো 1% ভ্যালু ওলালে 189 কমি গল সো ডিভাইড হ'ব 189 / 135 আৰু আমি 100% ভ্যালু কি ওলাইছো কাৰণ সংখ্যাটো ওলাব দিছে আৰু অৰিজিনাল নাম্বাৰটো আপোনালোকে হতে 100% বুলি ধৰিব অৰিজিনাল নাম্বাৰটো হতে 100% বুলি ধৰিলে সো নাম্বাৰটো বাহি গল ইনটু কৰিম কাক ইনটু কৰিম ওপৰত জি আসলে লিখিলে ইনটু 100 কৰিলে ইয়া কাটাকাটি কৰিয়া 5 এ 20 বাৰ গল 5 এ কেইবাৰ যাব 27 বাৰ যাব ইয়াৰ লাগে ক্লিয়াৰ আছে আৰু 27 এ ডাইৰেক্ট ইয়াত 7 বাৰ যাব কেইবাৰ যাব 7 বাৰ যাব সো 7 2 * 14 অৰ্থাৎ 140 ইয়াত কাৰেক্ট আনসাৰ হ'ব ক্লিয়াৰ আছে না 135 কিয় ধৰিলে বাৰে বাৰে যদি হুদে হদায় অৰিজিনাল হলে 100% ধৰিব অৰিজিনাল তো 100% আছে তাক আকৌ 35% বহাব দিছে সো 100 + 35 = 135 আৰু 35% বহালে 189 হ'ব বুলি কৈছে সো 189 লিখিলো তাৰ পিছত 1% ওলালো তাৰ পিছত 100% ওলাইছো বুজি নিশ্চয় পাইছে তাৰ নেক্সট কোৱেশ্চনটো চাওক যে if the diagonals of a quadrilateral bisect each other at right angle যদিহে ডায়াগোনাল বিলাকে যদিহে চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক কটকটে লম্বভাৱে সমদ্বিখণ্ডিত কৰে ঠিক আছে আপোনালোকে নিশ্চয় চতুৰ্ভুজৰ ভিডিওটো চাইছে যত মই কোৱাড্ৰিলেটাৰেলৰ বিষয়ে সম্পূৰ্ণ ডিসকাস কৰিছো যদিহে লম্বভাৱে কটাকাটি কৰে পৰস্পৰৰ কথা 90 ডিগ্ৰী সৃষ্টি হ'ব ডায়াগোনাল বিলাকে তেতিয়া হেতু কি হ'ব বুলি কৈছিলো আমি ৰম্বাস হ'ব বুলি কৈছিলো কাৰণ ৰম্বাসৰ ধৰ্ম হয় হেতু যে তাহাতৰ ডায়াগোনাল বিলাকে কৰ্ণ বিলাকে 90 ডিগ্ৰী কটাকাটি কৰে নিশ্চয় ক্লিয়াৰ আছে এটো তাৰ নেক্সট কোৱেশ্চনটো হল আপোনালোকৰ কাউন্টিং ফিগাৰছৰ পৰা আহিছে কাউন্টিং ফিগাৰছৰ মই ট্ৰিক্সৰ সহায়ত ডিসকাস কৰিলো অলৰেডি সকলো বিলাক নিশ্চয় আপোনালোকে এটো কিমানটা ত্ৰিভুজ আছে পাৰিব যত এই ওপৰটো আপোনালোকে প্ৰথম বাদ দিয়ক এই ওপৰত যিমানটা আছে ইয়াত কেটা আছে তিনটা আছে বুলি আপোনালোকে গম পায় কাৰণ এনেকে যেতিয়া হ'ব লম্বভাৱে ভাগ কৰিলে 1 2 এনেকে নাম্বাৰ দিব দিছিলো ডাঙৰকে লিখি দিছো মই 1 2 নাম্বাৰ দিব দিছিলো অৰ্থাৎ দুইটা প্লাস কৰি দিব 1 + 2 = 3 তিনটা ত্ৰিভুজ আছে অৰ্থাৎ এনেকে এটা ত্ৰিভুজ আছে এনেকে এটা সৰু ত্ৰিভুজ আৰু ডাঙৰ ত্ৰিভুজটো টোটাল তিনটা ত্ৰিভুজ আছিল ওপৰ তিনটা আছে বুলি গম পালে তাৰ নেক্সট যদিহে আপোনালোকে এনেকে স্কোৱাৰৰ ক্ষেত্ৰত এনেকে যদি ভাগ কৰা থাকে হিচাপ কৰিব দিছো 1 2 3 4 5 6 7 8 আঠটা আছে তাক 2 ৰে মাল্টিপ্লাই কৰি দিও = 16টা অৰ্থাৎ তলতে আপোনালোকৰ 16টা ত্ৰিভুজ আছে আৰু ওপৰত তিনটা ত্ৰিভুজ আছে এতিয়ালৈকে কিমানটা হল 19টা হল
19টা হ'ল তাৰোপৰি এই সৰুটোৱে আৰু এনেকৈ ডাঙৰ ত্ৰিভুজ এটাও সৃষ্টি কৰিছে চাওক ইয়াৰ পৰা এনেকৈ গৈছে কৰিছেনে এইটো সৃষ্টি কৰিছে চ' প্লাছ আকৌ 1 আহিলে তাৰ নেক্সট এইটো সৃষ্টি কৰিছে এনেকৈ এই সৰু ত্ৰিভুজটোৱে লগ লাগি ডাঙৰ লগতে এটা ত্ৰিভুজ দুটা সৃষ্টি কৰিছে আৰু এটা এড হ'ব অৰ্থাৎ 19 × 20 20 × 21 অৰ্থাৎ অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ যে 21টা ত্ৰিভুজ আছে যিসকলৰ বুজাত অসুবিধা হৈছে প্লিজ আপোনালোকে কাউণ্টিং ফিগাৰ্ছৰ ভালকৈ টপিকটো চাওক ভালকৈ এটা ডিছকাছ কৰা হৈছে তাৰ নেক্সটটো চাওক যে ইফ দ্য এৰিয়া অফ এ স্কুৱাৰ ইজ ইকুৱেল টু দ্য এৰিয়া অফ এ ৰেক্টেংগল হেভিং ছাইড অফ লেন্থ 9 cm and 3 cm দেন দ্য লেন্থ অফ ইচ অফ দ্য স্কুৱাৰ যদিহে এটা বৰ্গক্ষেত্ৰৰ কালি 9 cm আৰু 3 cm যুক্ত আয়তৰ কালিৰ সমান অৰ্থাৎ বৰ্গৰ কালি ইকুৱেল টু আয়তৰ কালি বুলি দি দিছে আপোনালোকে এক্সামত কনফিউজিংকৈ দিব চ' আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব আৰু ভালকৈ বুজি লওক যে কি কৈছে বৰ্গৰ কালি আৰু আয়তৰ কালি সমান বুলি কৈছে আয়তৰ আপোনালোকে লেন্থটো দিয়া আছে আৰু ব্ৰেডটো দিয়া আছে দীঘ আৰু প্ৰস্থ দিয়া আছে চ' আয়তৰ কালি ওলাব পাৰিম নে আপুনি ক'ব পাৰিম কাৰণ লেন্থ ইনটু ব্ৰেড কৰি দিলে ওলাব অৰ্থাৎ 9 × 3 = 27 কিমান আছে 27 cm ইয়ালৈকে কিবা অসুবিধা আছে নেকি যে বৰ্গৰ কালিটো আয়তৰ কালি বুলি কৈছে আৰু আয়তৰ আপোনালোকৰ দীঘ আৰু প্ৰস্থ দিয়া আছে দীঘটো দিয়া আছে 9 cm ব্ৰেডটো দিয়া আছে অৰ্থাৎ প্ৰস্থ দিয়া আছে 3 cm চ' কালি কিমান পালোঁ 27 cm পালোঁ এই 27 cm কি হয় বৰ্গৰ কালি হয় কাৰণ দুইটা সমান হয় আয়তৰ কালি আৰু বৰ্গৰ কালি সমান চ' বৰ্গৰ কালি 27 cm বুলি আপোনালোকে গম পালে ইয়ালৈকে ক্লিয়াৰ আছে চ' বৰ্গৰ কালি ফৰ্মুলাটো কি হয় ছাইড স্কোৱাৰ বাহু স্কোৱাৰ = 27 cm ইয়ালৈকে ক্লিয়াৰ আছে চ' ছাইডটো যদি আমি এনেকৈ ওলাওঁ কি হ'ব √27 কাৰণ স্কোৱাৰটো আঁতৰাই দিলোঁ স্কোৱাৰটো আঁতৰাই দিলে এফালে √, চিন আহিব হয়নে চ' চ' 27ক ভাঙিলে আমি কি পাম 3 × 3 × 3 পালোনে চ' 2টা 3 পৰা এটা 3টো বাহিৰলৈ ওলাই আনিব পাৰিম চ' 3√3 অৰ্থাৎ ছাইডটো বা বাহুটো বৰ্গৰ বাহুটো কিমান হ'ব 3√3 চ' 3√3 ইয়াত অপশ্যনত নাই গতিকে অপশ্যনটো আপোনালোকৰ ৰং হৈ আছে অপশ্যন আপোনালোকৰ ৰং হৈ আছে ইয়াত 3√3 থাকিব লাগিছিলে কাৰণ আনচাৰটো 3√3 হ'ব কেনেকৈ হ'ব গম পাইছে নিশ্চয় আপোনালোকে ভিডিঅ'টো ৰিপিট চাব যদিহে কষ্ট হৈছে বুজাত বৰ্গৰ কালিটো আয়তৰ কালি সমান বুলি কৈছিলে আয়তৰ আপোনালোকৰ লেন্থ ব্ৰেড দিয়া আছে তাৰপৰা আমি আয়তৰ কালি ওলালোঁ আয়তৰ কালিটো যিহেতু বৰ্গৰ কালি সমান গতিকে বৰ্গৰ কালি = 27 cm হ'ল আৰু বৰ্গৰ কালি ওলাই ছাইড স্কোৱাৰ ফৰ্মুলা তাৰপৰা ছাইডটো ওলালোঁ √, আহি গ'ল 27ক ভাঙি দিলোঁ 3 × 3 × 3 হ'ল আৰু দুটাৰ পৰা এটা ওলাই আনিব পাৰিম পেয়াৰ হিচাপে চ' এটা ওলাই আনিলোঁ চ' 3√3 হ'ল আনচাৰ ক্লিয়াৰ আছে নিশ্চয় আপোনালোকৰ আপোনালোকে বুজি পায় নে নাপায় কমেণ্টত প্লিজ লিখিব ক্লিয়াৰ থাকিলে ক্লিয়াৰ শব্দটো নহ'লে কনফিউজন আছে বুলি আপোনালোকে আজিকালি অলপমান কমকৈ কমেণ্ট কৰা হৈছে গতিকে ভিডিঅ' বনাবলৈ মটিভেশ্যন নোহোৱা হৈছে চ' কি বুলি কৈছে যে ইফ দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু দ্য পেৰিমিটাৰ অফ এ স্কোৱাৰ উইথ ছাইডছ 4 মিটাৰ ইচ এণ্ড দ্য লেন্থ অফ দ্য ৰেক্টেংগল ইজ থ্ৰাইচ ইটছ বেছ দেন দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ভালকৈ আপোনালোকে চক অলপমান কনফিউজনকৈ দিয়া আছে এইটো যোৱাটোতকৈ যদি এটা আয়তৰ পৰিসীমাটো কি বুলি কৈছে এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান অৰ্থাৎ আয়তৰ পৰিসীমা = বৰ্গৰ পৰিসীমা বুলি দিয়া আছে ইয়াত দিয়া আছেনে আৰু লগতে আয়তৰ আৰু ইনফৰ্মেশ্যন দিয়া আছে যে আয়তৰ দিশটো প্ৰস্থৰ 3 গুণ হয় আয়তৰ যোনটো দিশ দিয়া আছে আয়তৰ দিশটো প্ৰস্থৰ 3 গুণ যিহেতু আমি প্ৰস্থটো নাজানো প্ৰস্থটো আমি x বুলি ধৰিছোঁ আমাক দিশটো কিমান দিয়া আছে দিশটো কৈছে যে প্ৰস্থৰ 3 গুণ হ'ব অৰ্থাৎ 3x লেন্থটো কিমান হ'ব 3x প্ৰস্থটো আমি কিমান ধৰিলোঁ x বুজি পাইছে নাই পোৱা প্ৰস্থটো x ধৰিলোঁ চ' লেন্থটো অৰ্থাৎ দিশটো 3x হ'ব কাৰণ দিশটো প্ৰস্থৰ 3 গুণ বুলি কৈছে ইয়ালৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট আপোনালোকে আৰু এটা কথা কৈছে আয়তৰ পৰিসীমা আয়তৰ পেৰিমিটাৰ ইজ ইকুৱেল টু স্কোৱাৰৰ পেৰিমিটাৰ বুলি কৈ দিছে কৈছে নাই কোৱা আপোনালোকে কৈছে যে আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান চ' আয়তৰ পৰিসীমাৰ ফৰ্মুলা লিখিলোঁ 2 × লেন্থ প্লাছ ব্ৰেড ইজ ইকুৱেল টু বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটো লিখিলোঁ 4 × ছাইড ইয়ালৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই ঠিক আছে আৰু বৰ্গৰ ছাইডটো দিয়া আছে বাহুটো দিয়া আছে কিমান 4 মিটাৰ চ' ছাইডৰ ঠাইত লিখিলোঁ 4 4 16 অৰ্থাৎ বৰ্গৰ পৰিসীমাটো কিমান 16 মিটাৰ স্কোৱাৰ সেইটো আয়তৰো পৰিসীমা হ'ব কাৰণ দুইটা সমান বুলি কৈছে ক্লিয়াৰ আছে তাৰ নেক্সট আমি কি লিখিম এলৰ ঠাইত আমি কিমান পালোঁ 3x এলটো 3x বহাই দিলোঁ প্লাছ b মানে x গম পালোঁ চ' x বহাই দিলোঁ ইয়ালৈকে একো কনফিউজন নাই আপোনালোকৰ 2 থলোঁ 3x + x = 4x মই কৰিছোঁ কাৰণে প্ৰত্যেকটো ষ্টেপ কৰি দেখাইছোঁ আপোনালোকে এক্সামত গোটেই ষ্টেপটো কৰাৰ প্ৰয়োজন নাই ইয়াৰ পৰা xৰ ভেলু ওলাব নাই আপোনালোকে ক'ব ওলাব কাৰণ এই 4 ডাইৰেক্ট 16 কাটিব 4 বাৰ আৰু 2 ইয়াক কাটিব 2 বাৰ ক্লিয়াৰ আছে xৰ ভেলু কিমান পালে আপোনালোকে 2 পালে 2 মিটাৰ পালে আপোনালোকৰ হয় নে নহয় ক্লিয়াৰ আছে ইয়াত মিটাৰ স্কোৱাৰ নাথাকে কাৰণ পেৰিমিটাৰ হয়
সো এক্সৰ ভ্যালু কিমান 2 মিটাৰ পালে এক্স মানে কিমান হয় এক্স মানে ব্ৰেড হয় অৰ্থাৎ প্ৰস্থ এক্স মানে প্ৰস্থ হয় গতিকে প্ৰস্থটো কিমান পালে 2 মিটাৰ পালে গতিকে দিশটো কিমান হ'ব অৰ্থাৎ লেন্থটো কিমান হ'ব 3x মানে এক্সৰ ভ্যালু পাতি দিয়ক 3 * 2 অৰ্থাৎ 6 মিটাৰ পালে দিশটো হ'ল 6 মিটাৰ প্ৰস্থটো হ'ল 2 মিটাৰ বুজি পালে এতিয়া আপোনালোকে আয়তটোৰ কালি ওলাব দিছে আয়তৰ কালি ওলাব পাৰিব না আপোনালোকে ক'ব পাৰিব কাৰণ লেন্থ দিয়া আছে ব্ৰেড দিয়া আছে মাল্টিপ্লাই কৰি দিয়ক 6 * 2 = 12 মিটাৰ স্কয়াৰ হৈ যাব আপোনালোকৰ আনসাৰ বুজি পালেনে নাই পোৱা যিসকলে বুজি পোৱা নাই ভিডিঅ'টো পুনৰ ৰিপিট চাওক এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকৰ ডাইৰেক্ট আপোনালোক কেতিয়া ওলাব নিদিয়ে তাৰ নেক্সটৰটো চাওক তাৰ নেক্সটটো পাৰ্চেন্টেজ মেথডটো ভালকে শিকি ল'ব আপোনালোকে তাৰ পৰা বহুত কোৱেশ্চন সলভ কৰিব পাৰিব এই কোৱেশ্চনটো পাৰ্চেন্টেজ মেথডত সলভ কৰিব পাৰিব এ ট্যাঙ্ক কেন হোল্ড 50 লিটাৰ অফ ৱাটাৰ এটা ট্যাঙ্কে 50 লিটাৰ ৱাটাৰ ৰাখিব পাৰে পানী ৰাখিব পাৰে এট প্ৰেজেন্ট এই সময়ত ইট ইজ অনলি 30% ফুল হাউ মেনি লিটাৰ্স অফ ৱাটাৰ ইজ ৰিকুৱাৰ্ড টু ফিল 50% অফ দ্য ট্যাঙ্ক এটা ট্যাঙ্কিত 50 লিটাৰ পানী ভৰাব পাৰি কিন্তু বৰ্তমান তাত 30% হে ভৰ্তি হৈ আছে বৰ্তমান কিমান ভৰ্তি হৈ আছে 30% হে ভৰ্তি হৈ আছে কিন্তু তাত কিমান থাকে টোটেল 50 লিটাৰ পানী তাত সোমায় টোটেল কিমান থাকে অৰ্থাৎ 100% ফিল আপ হয় যদি আমি কওঁ যে টেংকিটোত গোটেই পানীটো ফুল হৈ আছে অৰ্থাৎ 50 লিটাৰ ফুল হৈ আছে পানী কিমান ৰাখিব পাৰি টেংকিটোত 50 লিটাৰ ৰাখিব পাৰি সো 50 লিটাৰটো 100% সমান হ'ব নাই কাৰণ টোটেলটো 50 লিটাৰে থাকিব অৰ্থাৎ 100% থাকিব ইয়াতকৈ বেছি ৰাখিব নোৱাৰে সো আমি টোটেলটো 100% 50 লিটাৰ লিখিলো ইয়ালৈকে বুজি পাইছেনে যে টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি সো আমি 100% 50 লিটাৰ লিখিলো এটা 30% ফিল আপ হৈ আছে 30% ভ্যালু ওলাও 1% ফাৰ্ষ্টত ওলাব 50/100 আৰু 30% কৰে নাম্বাৰটো বাঢ়ি গল বাঢ়িলে মাল্টিপ্লাই হ'ব 50/100 * 30 ক্লিয়াৰ আছে 50/100 * 30 0.000 গল অৰ্থাৎ 15 লিটাৰ পানী বৰ্তমান সোমাই আছে বৰ্তমান 15 লিটাৰ পানী সোমাই আছে 30% ভৰ্তি মানে সো টেংকিটোত 50% লিটাৰ পানী ভৰাবলৈ কিমান আৰু পানী লাগিব বুলি কৈছে সো টোটেল থাকে 50 লিটাৰ পানী তাৰ 50% কিমান হ'ব আধাটো হ'ব আধা অৰ্থাৎ 25 লিটাৰ টোটেল কিমান 25 লিটাৰ বুজি পাইছেন নাই প টোটেল 50 লিটাৰৰ পানী ধৰে টোটেল 50 লিটাৰ ধৰে তাৰ 50% হে ভৰাব দিছে আপোনালোকক 50 লিটাৰৰ 50% 25 লিটাৰ হ'ব আপোনালোকে গম পালে সো এটা 30% ফিল আপ হৈ আছে 30% ফিল আপ হৈ আছে 30% মানে কিমান 15 লিটাৰ সো আৰু কিমান লাগিব 25 লিটাৰ হ'ব আৰু 10 লিটাৰ লাগিব সো অপচনটো আপোনালোকৰ 10 লিটাৰটো কাৰেক্ট হ'ব 10 লিটাৰ অপচন বি টো কাৰেক্ট হ'ব বুজি পালে না পালে যিসকলৰ বুজাত অসুবিধা আছে ভিডিঅ'টো পুনৰ ৰিপিট চাওক কনফিউজিং কে আপোনালোকক দিব নিশ্চয় বুজি পাইছে আপোনালোকে তাৰ নেক্সটটো আপোনালোকৰ একেবাৰে সহজ হয় সিম্পলিফিকেশন বদমাছ ৰুল এপ্লাই কৰি পিনে আপোনালোকক দিছে যে ইফ a stands for plus b stands for minus c stands for into multiply then what is the value of 10c4 এইবিলাক আপোনালোকৰ দিয়া আছে কি বুলি কৈছে যে আপোনালোকৰ যেটো দিয়া আছে ফাৰ্ষ্টত লিখি ললে আৰু c মানে কি বুলি কৈছে c মানে আপোনালোকক পূৰণ চিন দিব দিছে c ঠাইত সো c ঠাইত পূৰণ চিন দিলে a মানে আপোনালোকক যোগ চিন দিব দিছে a মানে stand for plus সো প্লাস চিন দিলে a ঠাইত আৰু 4 লিখিলে c মানে পুনৰ কি c মানে হয় আপোনালোকৰ মাল্টিপ্লাই সো মাল্টিপ্লাই চিন দিলে 4 লিখিলে -6 ইয়ালৈকে ক্লিয়াৰ আছে সদায় ব্ৰেকেটৰটো ফাৰ্স্ট সলভ কৰিব লাগে সো ব্ৰেকেটৰটো যদি সলভ কৰে 10 * 4 = 40 প্লাস টু প্লাস থলে 4 * 4 = 16 -6 ৰাখিলে প্লাস টু প্লাস কৰি দিও 40 + 16 = কিমান 56 - 6 = 50 হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ নিশ্চয় আপুনি বুজি পালে একেবাৰে সহজ আছিল এটো তাৰ নেক্সট কোৱেশ্চনটো চাওক যে তাৰ নেক্সট কোৱেশ্চনটো কি দিছে ইন এন এক্সামিনেশন the performance of students are presented by a bar diagram given above what is the percentage of students who have obtained more than 60% marks কোনো এটা পৰীক্ষাত ফলাফল সমূহ স্তম্ভ ৰেখাত দিয়া আছে বার ডায়াগ্ৰামত দিয়া আছে কিমান শতাংশ পৰীক্ষাৰ্থী নম্বৰ 60% কৈ বেছি এটা 60% কৈ বেছি কিমান জন আছে সো গ্ৰেটাৰ দেন 60 কিমান আছে 12 জন আছে কিমান জন আছে 12 জন আছে সো কিমান জন আছে আমি লিখিলো 12 জন হেটো শতাংশলে কনভাৰ্ট কৰিব লাগে হেটো পাৰ্সেন্টেজলে কনভাৰ্ট কৰিব লাগে আপোনালোকে পাৰ্সেন্টেজলে কনভাৰ্ট কৰিবলৈ যিমান জন আছিল লিখিলে তাৰ টোটাল কিমান আছে তলত লিখিব লাগিব টোটাল ষ্টুডেন্ট কিমান আছে ওপৰত থকা বিলাক ষ্টুডেন্ট হয় ইয়াত আছিল 20 জন ষ্টুডেন্টে 30%তকৈ কম পাইছিলে 28 জনে 30 আৰু 60%ৰ ভিতৰ পাইছিলে আৰু 12 জনে 60%তকৈ বেছি পাইছিলে সো টোটাল কিমান জন ষ্টুডেন্ট আছিল 28 + 20 = 48 48 + 12 = 60 সো টোটালটো আপোনালোকে তলত লিখিলে ইনটু 100 কৰিব কাৰণ পাৰ্সেন্টেজলৈ নিছে বুজি পাইছে নাই
অৰ্থাৎ পাৰ্চেণ্টেজলৈ নিবলৈ সদায় আপোনালোকে কি কৰে আপোনালোকে আগৰ পৰা গম পায় যে আপোনালোকে যদি 70 মাৰ্কছ পাইছে কিমানৰ ভিতৰত 70 100ৰ ভিতৰত 70 আৰু 100 যদি মাল্টিপ্লাই কৰি দিয়ে আপোনালোকৰ এইটো পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ যাব 100 গ'ল চ' 70% মাৰ্কছ আপোনালোকে পাইছে নকৰে জানে এনেকৈ ঠিক তেনেদৰে আপোনালোকে ইয়াত কি কৰিলে কিমানজনে আপোনালোকৰ 60%তকৈ বেছি পাইছে সেইটো ওলাব দিছে 60%তকৈ বেছি 12জনে পাইছে চ' 12জন ওপৰত লিখিলোঁ টোটেল ষ্টুডেণ্ট যিমান আছিলে আমি তলত লিখিলোঁ টোটেল কিমান আছিলে 20 + 28 = 48 + 12 = 60 পাৰ্চেণ্টেজলৈ নিব লাগে কাৰণে আমি 100 মাল্টিপ্লাই কৰিলোঁ ক্লিয়াৰ আছে 12 60 5 বাৰ গ'ল 5 120 বাৰ গ'ল অৰ্থাৎ 20% কিমান পাৰ্চেণ্টেজ 60 ওপৰ পাইছে 20% পাইছে অৰ্থাৎ আপোনালোকৰ অপশ্যন B2 হ'ব কাৰেক্ট আনসাৰ অপশ্যন B2 হ'ব কাৰেক্ট আনসাৰ নিশ্চয় আপোনালোকে বুজি পাইছে যিসকলে বুজি পোৱা নাই তলত কনফিউজন আছে বুলি লিখক যিসকলে ক্লিয়াৰ আছে ক্লিয়াৰ শব্দটো লিখক যিসকলে বুজি পোৱা নাই ভিডিঅ'টো পুনৰ ৰিপিট চাওক এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব গতিকে কনফিউজন হ'ব পাৰে যদিহে এইকেইটা কুৱেশ্যন বুজি পোৱা নাই তেনেহ'লে অলপমান দিগদাৰ হ'ব আপোনালোকৰ মেথছত স্পেচিয়েলি তাৰ নেক্সটটো চাওক তাৰ নেক্সটটো আপোনালোকৰ আহিছিলে যে ইফ দ্য ডায়ামিটাৰ অফ এ চিলিণ্ডাৰ ইজ 5 সেণ্টিমিটাৰ ভলিউমটো দিয়া আছে আপোনালোকৰ ভলিউম অফ দ্য চিলিণ্ডাৰ 650 সেণ্টিমিটাৰ কিউব তেন্তে আপোনালোকৰ হাইটটো কিমান হয় ওলাব লাগে যদিহে এটা চুঙাৰ ব্যাসটো 5 সেণ্টিমিটাৰ দিয়া আছে আয়তনটো দিয়া আছে আপোনালোকৰ 650 সেণ্টিমিটাৰ কিউব চুঙাটোৰ উচ্চতা ওলাব লাগে চুঙা এটাৰ বা চিলিণ্ডাৰ এটা ভলিউম ওলোৱা ফৰ্মুলাটো হ'ল πr²h আপোনালোকৰ ভলিউমটো কিমান দিয়া আছে 650 দিয়া আছে গতিকে πr² = 650 লিখিলে বুজি পাইছে নাই পোৱা কাৰণ আপোনালোকৰ দিয়া আছিলে কি দিয়া আছিলে ভলিউম দিয়া আছে আয়তন দিয়া আছে আয়তন 650 দিয়া আছে আয়তনৰ ফৰ্মুলাটো লিখি ল'লে πr²h ক্লিয়াৰ আছে ইয়ালৈকে তাৰ নেক্সট আপোনাৰ ব্যাসে দিয়া আছে 5 সেণ্টিমিটাৰ ব্যাসে 5 সেণ্টিমিটাৰ ব্যাস যদি 5 সেণ্টিমিটাৰ অৰ্থাৎ ডায়ামিটাৰ যদি 5 সেণ্টিমিটাৰ হয় তাৰ ব্যাসাৰ্ধ কিমান হ'ব কাৰণ r মানে হ'ল ব্যাসাৰ্ধটো তাৰ আধা হ'ব ৰেডিয়াছটো তাৰ আধা হ'ব অৰ্থাৎ 2.5 হ'ব 5ৰ আধা 2.5 হ'ব ক্লিয়াৰ আছে ইয়ালৈকে চ' ইয়াত ভেলুবিলাক পুট কৰি দিয়ক 22 × 7 22/7 আৰৰ ভেলু কিমান পালোঁ 2.5 × 2.5 কাৰণ দুটা মাল্টিপ্লাই হৈ আছে ইনটু h to h হ'লে 650 to 650 হ'লে ইয়ালৈকে ক্লিয়াৰ আছে আপোনালোকৰ তাৰ নেক্সট এইবিলাক ইফালে লৈ যাওক h to h থৈ দিলে ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক আপোনালোকে ক্ৰছ মাল্টিপ্লাই কৰিলে 650 × 7 টো ওপৰত যাব তলত আহি যাব 22 × 2.5 × 2.5 আহিবনে ইয়াৰ পৰা যদি আপোনালোকে সলভ কৰি দিয়ে এইকেইটা যদি আপোনালোকে সলভ কৰি দিয়ে 33 পইণ্ট কিবা এটা পাব আপোনালোকে 33 পইণ্ট কিবা এটা চ' 33 টো আপোনালোকে অপশ্যনটো কাৰেক্ট হিচাপে দিব লাগিব ক্লিয়াৰ আছে এইটো আপোনালোকৰ ফৰ্মুলা মেথড মাত্ৰ আছিলে আপোনালোকে আয়তনৰ ফৰ্মুলা চাব লাগিব ইয়াৰ পৰা আপোনালোকে বুজি পালে যে ভলিউমো চাব লাগিব এৰিয়া আৰু পেৰিমিটাৰ অৰ্থাৎ কালি আৰু পৰিসীমাৰ লগতে আয়তনো চাব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে তাৰ নেক্সট চাও যে দা এংগল বিটুইন দা মিনিট হেণ্ড এণ্ড আৱাৰ হেণ্ড অফ এ ক্লক when the time is 4:20 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ কিমান হ'ব ডাইৰেক্ট আপোনালোকে 0 বহাই দিব আনসাৰ ৰং হৈ যাব তাৰ কাৰণে এটা ফৰ্মুলা আছে দুই ধৰণৰ ফৰ্মুলা আছে এইটো এপ্লাই কৰিব পাৰে এইটো এপ্লাই কৰিব পাৰে এইটোকে এনেকৈ লিখা হৈছে শৰ্ট ফৰ্মত যদিহে আপোনালোকে বহাই 30 to 30 লিখিব আৱাৰটো কিমান দিয়া আছে আৱাৰটো 4 দিয়া আছে গতিকে ইয়াত 4 মাল্টিপ্লাই কৰিব কাৰণ 4 বাজিছে মাইনাছ টু মাইনাছ দিলে 11/2 মিনিটৰ ঠাইত মিনিটটো বহাই দিয়ে কিমান হ'ল 20 মিনিট চ' ইনটু 20 লিখিলে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই আপোনালোকৰ 4 3 × 12 অৰ্থাৎ 120 হ'ল 2ৰে 20ক 10 বাৰ যাব 10 11 কিমান হ'ব 110 হ'ব তাৰ নেক্সট মাইনাছ কৰি দিলে 10 ডিগ্ৰী চ' আপোনালোকৰ অপশ্যন বি টো কাৰেক্ট হৈ যাব এই ফৰ্মুলাটো বহাই আপোনালোকে ওলাব পাৰিব আপোনালোকে মাত্ৰ যেতিয়া আপোনালোকক কোণৰ মান ওলাব দিব মিনিটৰ আৰু ঘণ্টা কাটাৰ মাজত যেতিয়া আপোনালোকক এংগলটো ওলাব দিব এংগলটো কাৰ মাজত মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত যেতিয়া এংগলটো ওলাব দিব সদায় আপোনালোকে এইটো ফৰ্মুলা নহ'লে বা এই ফৰ্মুলাটো এপ্লাই কৰিব ক্লিয়াৰ আছে আৱাৰৰ ঠাইত আৱাৰটো পাতিব ঘণ্টাৰ ঠাইত ঘণ্টাটো বহাব আৰু মিনিটৰ ঠাইত মিনিটটো বহাব ইয়ালৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই মাত্ৰ আপোনালোকে ফৰ্মুলাটো মুখস্থ কৰি ল'ব তাৰ নেক্সট একেবাৰে সহজ কুৱেশ্যন আটাইতকৈ ইজি কুৱেশ্যন আছিলে ইফ 100% অফ এ নাম্বাৰ ইজ 16 হোৱাট ইজ দ্য 50% অফ দ্য নাম্বাৰ যদি এটা সংখ্যাৰ 100%টো 16 হয় 16 হয় তেতিয়াহ'লে 50%টো কিমান হ'ব তাৰ আধা হ'ব 100%টো 16 হ'লে 50%টো তাৰ আধা হ'ব অৰ্থাৎ 8 অপশ্যন ডি টো কাৰেক্ট হ'ব নিশ্চয় বুজি পালে 50% মানে আধা সংখ্যাটোৰ 16ৰ আধা হ'ল 8 চ' এইটোৱে কাৰেক্ট হ'ব তাৰ নেক্সট চাওক আপোনালোকে এভাৰেজৰ পৰা আহিছিলে এভাৰেজৰ পৰা আহিছে আপোনালোকৰ গড়ৰ পৰা আহিছে কুৱেশ্যনটো যে দ্য এভাৰেজ এজ অফ এ 10% average age of 10% is 60 years. If the total age of 8% is 488, then find the average of rest of the 2%. 10 জন মানুহৰ গড় বয়স দিয়া আছে 60 বছৰ 10 জনৰ গড় বয়স কিমান দিয়া আছিল 60 বছৰ গতিকে 10 জনৰ টোটেল বয়স কিমান হ'ব মাল্টিপ্লাই কৰি দিলে
কাৰণ এজনৰ 60 বছৰ নিচিনা দিয়া আছে গড় মানে কি এজনৰ লোৱা হৈছে এভাৰেজটো লোৱা হৈছে এজনৰ 60 বছৰ হ'লে 10 জনে কিমান হ'ব 600 বছৰ হ'ব উলাই ললিটো আপোনালোকে ঠিক আছে 10 জন মানুহৰ গড় বয়স 60 বছৰ দিয়া আছিল গৰে টোটাল বয়সটো কিমান হ'ব 600 বছৰ হ'ব 10 জনৰ টোটাল বয়সটো হ'ব 600 বছৰ ইয়ালৈকে কোনো কনফিউজন নাই আৰু 8 জনৰ মুঠ বয়স দিয়া আছিল 10 জনৰ কিমান পালে আপোনালোকে 10 জনৰ কিমান পালে টোটালটো আপোনালোকে পালে 600 বছৰ 600 বছৰ ইয়ালৈকে কনফিউজন নাই তাৰ নেক্সট 8 জনৰ দিয়া আছে 8 জনে কিমান দিয়া আছে আপোনালোকক 488 বছৰ 488 বছৰ ঠিক আছে সো বাকি দুজনৰ টোটাল বয়স কিমান হ'ব বাকি দুজনৰ টোটাল বয়স হ'ব কিমান 112 মাইনাস কৰিলে 600 মাইনাস 488 112 বছৰ হ'ব দুজনৰ টোটাল বয়স 112 বছৰ সো দুজনৰ এভাৰেজ কিমান হ'ব গড় কিমান হ'ব গড় উলাবলে টোটাল নাম্বাৰটো ডিভাইড কৰি দিও অৰ্থাৎ 112ক যদি 2 ৰে ডিভাইড কৰি দিয়ে 56 পাব কিমান 56 112ক 2 ৰে ডিভাইড কৰিলে 56 2 ৰে কিয় ডিভাইড কৰিলে কাৰণ দুজনৰ টোটাল বছৰ আছিল 112 সো এভাৰেজ উলাবলে বা গড় উলাবলে টোটাল নাম্বাৰটো আমি ডিভাইড কৰি দিও আমি আগতো ডিসকাস কৰিছো নিশ্চয় আপোনালোকে বুজি পাইছে না কমেন্টত লিখক যদিহে বুজি পোৱা নাই তেনেহলে অলপমান দিগদাৰ আছে ভিডিওটো ৰিপিট চাওক কাৰণ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এনেকুৱা কনফিউজিং কে দিব আপোনালোক মিক্স আপ কৰি পিন দিব গতিকে আপোনালোকে প্ৰত্যেকটো টপিক পঢ়াটো খুবেই জৰুৰী হয় ইম্পৰ্টেন্ট হয় বহুতে কয় যে ইমান ইজি ডিসকাশন কিয় কৰিছে কিছুমান কোৱেশ্চন কাৰণ সেই ইজিটো আপোনালোকে কমপ্লেক্স লেভেলৰ বা এডভান্স লেভেলৰ কোৱেশ্চনত ডিসকাস কৰিবলৈ ডিল কৰিবলৈ প্ৰয়োজন হয় আশা কৰিছো আপুনি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বেছি প্ৰেক্টিছ কৰক ধন্যবাদ